আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ যিটো R4ৰ গোটেইকেইটা প্ৰশ্নৰ সলিউশন কৰিম। তেনেহ'লে চোৱা R4ৰ যিটো আমাৰ প্ৰথম কুৱেশ্যনটো সাধাৰণ উৎপাদক উলিওৱা, ইয়াৰ আমি এই কুৱেশ্যন প্ৰথমে সলভ কৰিম। ইয়াত আমাৰ প্ৰথমে প্ৰশ্নটো লিখি লওঁ এবাৰ। PQ, 28 P স্কয়াৰ Q স্কয়াৰ। ইয়াত চোৱা আমি ইয়াক আমাৰ ইয়াত 14 দিয়া আছে আৰু ইয়াত 28। আমি 28ক 14ৰ ইয়াৰ আকাৰত বা ৰূপত লিখিব পাৰি না? ইয়াত লিখিব পাৰি 14 PQ, 2 পূৰণ 14 যেতিয়া আমাৰ হ'ব এইটো কিমান হ'ব 28, 2 পূৰণ 14 আমাৰ কি হয় 28। হে আমি লিখিছোঁ যাতে আমি ইয়াক কমন ল'ব পাৰোঁ, দুটাৰ পৰা এটা কমন ইয়াত উঠাব পাৰোঁ। চোৱা ইয়াত আমাৰ 28 হৈ গ'ল। তাৰপিছত P স্কয়াৰক আমি P পূৰণ P লিখিব পাৰি, P স্কয়াৰ দুটা P। তাৰপিছত Q স্কয়াৰক আমি দুটা Q লিখিব পাৰি। চোৱা তেনেহ'লে ইয়াত আমাৰ 14 আছে, ইয়াতো আমাৰ 14 আছে। ইয়াৰ পৰা আমি এটা 14 লৈ ল'ম, দুটাৰ পৰা কমন। তাৰপিছত আমাৰ চোৱা P আছে, ইয়াত P আছে, P লৈ লওঁ। নেক্সট ইয়াত চোৱা Q আছে আৰু ইয়াতো Q আছে, এটা Q লৈ লওঁ। তেনেহ'লে বেলেগ কিবা আছে যে দুটাৰ মাজত আমি কমন পাওঁ, একো নাই। তেনেহ'লে আমাৰ এইটোৱে সলিউশন হ'ল। গতিকে আমাৰ কি হ'ল আনসাৰটো 14 PQ। নেক্সট এতিয়া ক্লাছ 10ৰ R4ৰ যিটো প্ৰথম প্ৰশ্ন তাৰ ছেকেণ্ডটো চোৱা। ইয়াত আছে আমাৰ 16x³ - 4x², 32x। ইয়াৰ আমাৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। এইটো প্ৰশ্ন প্ৰথমে আমি ইয়াক সলিউশন লিখিম। সলিউশন লিখি এবাৰ প্ৰশ্নটো লিখি দিওঁ। x² x³ - 4x², 32x। ইয়াৰ মাজত দুটা সাধাৰণ উৎপাদক উলিয়াব লাগে। প্ৰথমে তুমি বুজি লোৱা উৎপাদক কি। 2 পূৰণ 2 আমি ইয়াত কি লিখিব পাৰোঁ 4, 4ৰ এই দুটা কি উৎপাদক। নেক্সট আমি ইয়াত লিখিব পাৰি 2 পূৰণ 4 আমাৰ কি হ'ব 8। এতিয়া কোৱাচোন আমাৰ 8ৰ উৎপাদক কি 2 আৰু 4। আৰু তাৰপিছত কি কৈছে আমাক প্ৰশ্নটোত ওলাব কৈছে সাধাৰণ উৎপাদক। তেনেহ'লে সাধাৰণ উৎপাদক 4ৰ আৰু 8ৰ সাধাৰণ উৎপাদক কি, তাৰমানে যি এনেটো অংক যি দুটা উৎপাদকত আছে 2 দুয়োটাত আছে, তাৰমানে 2 কি আমাৰ এই 8 আৰু 4ৰ সাধাৰণ উৎপাদক। তেনেকুৱা উৎপাদক আমাৰ সাধাৰণ উৎপাদক উলিয়াব লাগে এই দুটাৰ। চোৱা প্ৰথমে আমি ইয়াত 4 আছে, মাইনাছত আছে, তো আমাৰ এইটো প্ৰথমে পূৰণত আনিব লাগিব। মাইনাছত ৰাখিব নোৱাৰি আমি যেতিয়া এই দুটাৰ মাজত কমন ল'ম। তেনেহ'লে ইয়াক আমি পূৰণত আনিবলৈ ইয়াত আমাৰ 4 আছে, ইয়াক আমি 4ৰ আগত আনিব পাৰি নে নোৱাৰি। চোৱা ইয়াক আমি 4 পূৰণ 4 যেতিয়া আমি ইয়াক পূৰণ কৰিম 16 পাই যাম। নেক্সট আমাৰ ইয়াত x² আছে, আমাৰ x³ আছে। তেনেহ'লে মই x² লিখি দিওঁ আৰু আমাৰ এটা x ৰৈ যায়, সেইটো ইয়াত আহিব। তেতিয়া আমি বেছ ছেম, আমাৰ ইয়াত দুটা বেছ ছেম আছে, পাৱাৰ কেইটা যোগ হৈ যাব। ইয়াৰ পাৱাৰ ইয়াত কি একো নাই, ইয়াত 1 আছে। তেনেহ'লে 2 + 1 কি আমাৰ 3। এই দুটা পূৰণ কৰিলে আমি এইটো পাই যাওঁ, আৰু এই দুটা পূৰণ কৰিলে আমি এইটো পাম। তাৰপিছত এইটো মাইনাছ যিটো চিন আছে ইয়াত নামি আহিব। এতিয়া চোৱা 4x² আমি ইয়াত 4x² লিখি দিম, 32x। নেক্সট তুমি ল'ব পাৰিবা ইয়াৰ পৰা এটা কমন, ইয়াৰ পৰা এটা 4 কমন ল'ব পাৰিবা, লৈছোঁ। তাৰপিছত আমাৰ ইয়াত এটা x² চাইছোঁ, ইয়াত এটা x² আছে, ইয়াৰ পৰা আমি এটা x² লৈ ল'ম। বাকী আমাৰ কি ৰৈ গ'ল 4 আৰু x ৰৈ গ'ল। তেতিয়াহ'লে আমি ইয়াক 4x ইয়াত ৰাখি দিম। তাৰপিছত ইয়াত চোৱা আমি গোটেইখিনি লৈ লৈছোঁ, ইয়াত কিবা আছে একো নাই। কিন্তু তোমালোকে এটা বস্তু মনত ৰাখিবা, যেতিয়া আমি 4x² 1ৰ লগত পূৰণ কৰিম তেতিয়া আমি এই 4x² পাম, 4x² পাম। 1ক আমি কাৰোবাৰ লগত পূৰণ কৰোঁ সেইটোৱেই পাওঁ। তেতিয়াহ'লে আমি যেতিয়া এইটো 4x² ইয়াৰ পৰা লৈ লৈছোঁ, থাকিল কি 1। ইয়াৰ পৰা 4x² গুচি গ'ল, থাকিল কিমান 1 ইয়াত আহিব। নেক্সট আমাৰ ইয়াত 32x হ'ব। চোৱা এতিয়া আমাৰ এইটো কি আছে পূৰণত হৈ আছে, তেতিয়া আমি এই দুটাৰ মাজৰ পৰা এতিয়া কমন ল'ব পাৰিম। কিন্তু আমাৰ ইয়াত 32x আৰু ইয়াত আমাৰ 4x², তো কিবা প্ৰব্লেম আছে। ইয়াত আমি 4ক আনিব পাৰি না 4ৰ আকাৰত। চোৱা আমি ইয়াত আনিব পাৰি 4x², 4x - 1, ইয়াত আমি 4 পূৰণ 8x লিখিব পাৰি। যেতিয়া আমি 4 আৰু 8ক পূৰণ কৰিম আমাৰ কি আহিব 32 আহি যাব, আৰু লগতে x 4 পূৰণ 8 আমাৰ 32। নেক্সট ইয়াত চোৱা আমাৰ ইয়াত 4 আছে আৰু ইয়াতো 4 আছে। তেনেহ'লে আমি এটা 4 লৈ ল'ম।
ইয়াত আমাৰ এক্স দুটা আছে কিন্তু ইয়াত এটা আছে তাৰ মানে ইয়াৰ পৰা এটা এক্স আহিব ইয়াৰ পৰা মানে দুটা মিলি এটা আহি আছে তাৰপিছত আমাৰ কিবা বেলেগ কিছু মানে আহিব ইয়াৰ পৰা নাহে তেনেহ'লে আমাৰ এইটোৱে আনসাৰ নেক্সট এতিয়া চোৱা ক্লাছ 10ৰ R4ৰ আমাৰ 3 নম্বৰ যেটো মানে 1ৰ 3 প্ৰশ্নটো আছে এইটো এতিয়া আমি সলভ কৰিম ইয়াৰ আমাৰ কি সাধাৰণ উৎপাদক উলিয়াব লাগে তিনিটাৰ মাজত থকা সাধাৰণ উৎপাদক ইয়াত আমাৰ 20 PQ আমি প্ৰথমে প্ৰশ্নটো লিখি লওঁ ভালকৈ 30 QR and 40 RP ইয়াক আমি 20 আছে 20 ক আমি মানে 2 পূৰণ 10 লিখিব পাৰি তাৰপিছত PQ ইয়াত আহি যাব নেক্সট 30 ক আমি 3 পূৰণ 10 লিখিব পাৰি ইয়াত আমাৰ QR আহি যাব and 40 যেটো আমাৰ আছে ইয়াক আমি 4 পূৰণ 10 লিখিব পাৰি আমাৰ RP তললৈ আহি যাব ইয়াত চোৱা ইয়াত আমাৰ কিবা কমন আছে নেকি তিনিটাত মাজত ইয়াত আমি 10 পাও ইয়াত 10 আৰু ইয়াত 10 তো নহলে আমাৰ 10 আহি যাব নেক্সট আমি 2 ইয়াত আছে কিন্তু ইয়াত নাই ইয়াত আমি পাম কিন্তু তিনিটাত থাকিব লাগিব হে 2 নহব P আমাৰ আছে বেলেগ কিবা ইয়াত আছে কিন্তু ইয়াত নাই তেনেহলে এইটো নহব Q আছে Q আমাৰ ইয়াত আছে কিন্তু ইয়াত নাই তেনেহলে আমাৰ প্ৰশ্নটোৰ আনসাৰ হৈ যাব প্ৰশ্নটোৰ 10 এতিয়া আমি ক্লাছ 10ৰ R4ৰ 4 নম্বৰ প্ৰশ্নটো 1 নম্বৰৰ এক প্ৰশ্নৰ যেটো 4 নম্বৰ অপচন এইটো এতিয়া কৰিম বাকি এই তিনিটা আমাৰ শেষ হৈ গল ইয়াত প্ৰথমে আমি সলিউশন কৰিম প্ৰথমে প্ৰশ্নটো ভালকৈ লিখি লওঁ ইয়াতে এবাৰ লিখিব লাগে ভালকৈ মাৰ্কস মানে পাবলৈ হলে ভাল মাৰ্কস এটা এক্সামত পাবলৈ হলে নিয়ম কেইটা ফলো কৰিব লাগে সোয়া 6x² y² and z এতিয়া আমাৰ ইয়াত মানে x² ইয়াত x² আছে ইয়াত x³ বাকি ইয়াত আমাৰ x² আছে তেনেহলে আমি ইয়াক প্ৰথমে x² ৰ ৰূপত আনিব লাগিব আৰু নেক্সট সোয়া ইয়াত আমি y³ আছে ইয়াত আমাৰ y² আছে আৰু ইয়াত y² আছে তেনেহলে আমি ইয়াক অলপ মানে সলভ কৰি y² ৰ আগত আনিব লাগিব প্ৰথমে মই ইয়াতে লিখি দিম 3x² নেক্সট লিখিম y² and আকৌ y লিখিম মানে ইয়াত আমাৰ এইটো বেস সেম আৰু ইয়াৰ পাৱাৰ কেইটা যোগ হৈ যাব ইয়াত এটা পাৱাৰ আছে আমাৰ তেনেহলে 2 আৰু 1 কি হ'ব আমাৰ 3 আকৌ এইটো আগৰ অৱস্থাত আহি যাব নেক্সট মানে চোৱা ইয়াত আমাৰ 10x³ আছে কিন্তু আমাৰ স্কয়াৰত লাগে তাতে মানে আমাৰ কমন লোৱাত সুবিধা হয় ইয়াত চোৱা x² তাৰপিছত আমাৰ x ইয়াত মানে আৰু এটা দি দিম বেস সেম পাৱাৰ প্লাস হয় তিনিটা হৈ যাব আৰু ইয়াত আমাৰ y² টো as it is আহি যাব আৰু নেক্সট চোৱা ইয়াত মানে একো কৰিব নালাগে ঠিকই আছে লিখি দিও y² ইয়াত আমাৰ এটো হৈছে z নেক্সট চোৱা আমি ইয়াত কমন লম এতিয়া ইয়াত x² আছে এটা তারপর ইয়াত এটা আছে তিনিটাৰ পৰা আমাৰ এটা x² কি কমন আহি যাব আৰু ইয়াত আমাৰ y² ইয়াত এটা আছে ইয়াত এটা y² আছে আৰু ইয়াত এটা আছে এনেহলে ইয়াৰ পৰা এটা y² কমন আহি যাব বেলেগ কিবা মানে তিনিটাৰ মাজত কমন আছে যে মানে তিনিটাৰ পৰা এনেকুৱা এটা যে আহিব পাৰে নোৱাৰে একোৱে নাই ইয়াত 3 আছে ইয়াত এটা 3 পাম কিন্তু ইয়াত নাই ইয়াত আমি 10ক ভাঙি 3 বনাব নোৱাৰো তেনেহলে আমাৰ এইটোই আনসাৰ হৈ যাব x² y² এইটো প্ৰশ্নৰ এটা আমাৰ যেটো নেকি R4ৰ প্ৰথম মানে কোৱেশ্চন সাধাৰণ উৎপাদক কৰিবা ইয়াৰ গোটেই কেইটা শেষ হৈ গল